নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বাহিৰ কৰা হয় এটি মৌন সমদল নিউজ নায়ক ৰিপৰ্ট শুকুৰবাৰে সন্ধিয়া যোৰহাটত হাতত মম লৈ এক মৌন সমদলৰ কাৰ্যসূচী লয় যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে শাখাসমূহৰ সহযোগত মমবাতি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিৰদা গগৈ বৰা আৰু সম্পাদিকা গায়ত্ৰী গগৈৰ নেতৃত্বত যোৰহাটৰ প্ৰীতম ভৱনৰ সন্মুখত বিভিন্ন শাখাৰ লেখিকাসকলে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নিৰ্দেশ মতে আজি সদৌ অসমৰ প্ৰতিখন জিলাতে যি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে তাৰ ব্যতিক্ৰম যোৰহাট জিলা নহয় যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়েও আজি কলকাতাৰ আৰজি কৰ হস্পিটেলৰ যি যুৱতীক নিঃসংগভাৱে হত্যা কৰা হৈছে আমি নাৰী জাতি আমি মৰ্মান্তিক দুখ পাইছোঁ আৰু মাতৃক নাৰী জাতি এটা কলংকৰ কৰিছে গতিকে অপৰাধী কোনো পধ্যে হাৰি নাযাবলৈ ভাৰত চৰকাৰক অসম চৰকাৰক আমি আৰু প্ৰশাসনক অকল চিকিৎসকগৰাকীয়ে নহয় আমি এতিয়া গম পাইছোঁ কালি ঢিঙতো এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক 3জন যুৱকে বলাৎকাৰ কৰিছে আমাৰ অসমৰ চুকে কোণেও ভাৰতৰ চুকে কোণেও যি নিশংস কাণ্ড হৈ আছে মৃত্যু পৰ্যন্ত হ'ব লগা হৈছে গতিকে তেনে অপৰাধীক ফাঁচি দিব লাগে আৰু ৰাইজৰ আদালতত সমজাই দিব লাগে তেওঁলোকৰ হত্যাৰ অবিহনে হয়তো এই বলাৎকাৰ কাম হয়তো কোনোদিন শেষ নহ'ব আমাৰ মনে কয় আমি প্ৰতিগৰাকী মাতৃ আমি আজি সঁচাকৈ কঁপি উঠিছোঁ আমাৰ নিজৰ সন্তানৰ বাবে প্ৰতিখন ঘৰতে এই ঘটনাটোৱে প্ৰতিখন ঘৰতে এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে প্ৰত্যেকৰে মন মগজু স্থবিৰ হৈ পৰিছে গতিকে আমি ইয়াৰ প্ৰতিবাদ কাৰ্যসূচী যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সতীৰ্থৰ সৈতে যোৰহাট জিলাৰ অন্তৰ্গত শাখাসমূহৰ সদস্যসকলৰ সৈতে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী সমাপন কৰিছোঁ আৰু সুকলমে সমাপন হৈছে মমবাতিৰে আমি চিকিৎসক যুৱতীগৰাকী আত্মাৰ সদগতি কামনা কৰিছোঁ তেওঁৰ চিৰশান্তিত থাকক এই আমাৰ আজি আমি প্ৰীতম ভৱনত যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে শাখাসমূহৰ সহযোগত এটি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে নিৰ্দেশমৰ্মে আজি জিলাই এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে আমি প্ৰতিবাদী কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে কলকাতাৰ আৰজি কৰ কলেজৰ যিগৰাকী কনিষ্ঠ চিকিৎসকক নিৰ্মমভাৱে বৰ অত্যাচাৰ বলি কৰি ধৰ্ষণ কৰি এখেতক হত্যা কৰা হ'ল সেই হত্যাৰ আমাৰ এটা বিচাৰ লাগে যাতে কোনো কাৰণতে হত্যাকাৰী হাৰি যাব নোৱাৰে ৰাজপথত আনন্দমনে তেওঁলোকে ঘূৰি ফুৰিব নোৱাৰে তাৰ আমাক বিচাৰ লাগে আৰু সেই আৰজি কলেজৰ সেইগৰাকী নহয় অসমৰো চুকে কোণে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য জিলাৰ চুকে কোণে যিবোৰ নাৰীৰ ওপৰত অত্যাচাৰ অমানৱীয় কাৰ্য হৈ আছে সেই সকলো বন্ধ হ'ব লাগে দৰকাৰ হ'লে আইন সংশোধন কৰি হ'লেও ভাৰত চৰকাৰে নাৰীক সুৰক্ষা দিব লাগে নহ'লে নাৰী জাতি যদি নাথাকে এই পৃথিৱীখন ধ্বংসৰ পথলৈ গতি কৰিব আৰু আমি মাতৃসকল সদায় ভীতি বিবল হৈ থাকোঁ আমাৰ ল'ৰা ছোৱালী সদায় বাহিৰত থাকে গতিকে এনেবোৰ কাণ্ডই আমাৰ মন মগজু বিকল কৰি তোলে গতিকে আমি ইয়াৰ যোগেদি আমাৰ জিলা প্ৰশাসন আমাৰ ৰাজ্যিকৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি অসম চৰকাৰ ভাৰত চৰকাৰ সকলোকে আমি ইয়াৰ প্ৰতিবাদ ঘোষণা কৰিছোঁ আৰু আমি দোষীক উপযুক্ত শাস্তি দিবৰ বাবে আমি ইয়াৰ যোগেদিয়ে সৌহিদিনা আজি প্ৰায় 2 সপ্তাহৰ আগতে কলিকতাৰ এখন চিকিৎসালয়ত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই কেৱল ভাৰতবৰ্ষকে নহয় গোটেই পৃথিৱীকে জোকাৰি গৈছে ভাৰতবৰ্ষত
য'ত নাৰীক পূজা কৰা হয় তাত নাৰীৰ অলপ দিনৰ পৰা দেখা গৈছে যে নাৰী ধৰ্ষিতা লাঞ্ছিতা হৈছে। পৰহি মাত্ৰ মৰিগাঁৱত এটা ঘটনাত ক্লাছ 10ত পঢ়া এজনী ছোৱালীক টিউশ্যনৰ পৰা ঘূৰি আহোঁতে কেইবাটাও নৰাধমে বলাৎকাৰ কৰি ৰাস্তা দাঁতিত পেলাই থৈ গৈছে। তাৰ কেইদিনমানৰ আগতে মুম্বাইৰ ওচৰত থানেত এখন প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ 4 বছৰীয়া দুজনী কন্যাক শিক্ষকেই বলাৎকাৰ কৰি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে। এনেকুৱা ঘটনা যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট।